হঠাৎ নহয়, এইটো এতিয়া আপোনাৰ 26 জানুৱাৰীৰ আগতে মৰাণ চাৰ্কুল অফিচত এখন ৰাজহুৱা সভা হৈছিলে। বিভিন্ন দল সংগঠন, আৰক্ষী প্ৰশাসন, খোৱাং উন্নয়ন খণ্ড, তাৰপৰা আপোনাৰ ৰাজচক্ৰ বিষয়াৰ লগত, আৰু তাত প্ৰস্তাৱ এটা লোৱা হৈছিলে 26 জানুৱাৰীৰ পাছত মৰাণ নগৰখনত সুন্দৰকৈ গঢ়ি উঠাম বুলি। আৰু তাৰে আজি প্ৰথম প্ৰচেষ্টা হিচাপে সজাগ কৰিছে সকলো দোকানীবোৰক, যিখিনি পদপথত বহে তেখেতলোকক 10 ফুট জেগা দিছে অস্থায়ী হিচাপে বহাৰ কাৰণে। আৰু যিবোৰ আপোনাৰ ধৰক অস্থায়ী হিচাপে যিবোৰ বাঁহ লগাই বা বনাইছে ষ্ট্ৰাকচাৰবোৰ, সেইবোৰ আজি ভাঙিবলৈ তেখেতলোকে অৰ্ডাৰ কৰিছে। আৰু ইয়াত মৰাণবাসী ৰাইজে ভাল পাইছে যে যান জঁথৰ হয়, আৰু এই কামখিনি অহা কালিলৈৰ পৰা 10 ফুট জেগা হয়তো পদপথত দিয়া হৈছে। সেই জেগাতে অস্থায়ী হিচাপে মানে আপোনাৰ ধৰক চকা লগাই বা অস্থায়ী হিচাপে বহিবলৈ অনুমতি দিছে। আৰু এই প্ৰশাসনে এই কাৰ্যকলাপ আজি 10 দিনলৈকে চলাই যাব। যিখিনিয়ে পদপথৰ দোকানীয়ে এই আইনটো অমান্য কৰিব তেখেতলোকৰ ওপৰত জৰিমনাৰ ব্যৱস্থাও ল'ব বুলি জনাইছে। আকৌ প্ৰচেষ্টা এটা কৰিছে, আমি স্থানীয় প্ৰশাসন, আৰক্ষী প্ৰশাসন, খোৱাং উন্নয়ন খণ্ডক কৃতজ্ঞতা জনাইছোঁ, যাতে এই প্ৰচেষ্টাটো এইবাৰ সুকলমে পালন হয়। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।